আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রমজান মাস চলি আছে আৰু আমি নামাজ ইবাদত রোজা ইত্যাদি নিশ্চয় আদায় কৰি আছো। আল্লাহ আমাৰ সকলো কবুল কৰক। ইতিমধ্যে আমাৰ প্ৰায় সকলোৱে জাকাত দিয়াৰ আমি চাগে পৰিকল্পনা কিছুমান কৰি আছো, কিছুমানে জাকাত প্ৰায় আদায় কৰি আছো আৰু বহুত মানুহে জাকাতৰ বিষয়ে সুধি আছে। এইখিনিতে মই জাকাত কাৰ ওপৰত ৱাজিব হ'ব আৰু কাক দিয়া হবে এই বিষয়ে অলপ চমুকৈ ক'ব বিচাৰিম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ উদ্দেশ্য কৰি কৈছে, খুজ মিন আমৱালিহিম সাদাকাতান তুতাহিৰুহুম ওয়া তুজাক্কিহিম ওয়া সাল্লি আলাইহিম। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মালদাৰৰ সকলৰ পৰা আপুনি খুজ মিন আমৱালিহিম সাদাকা লওক, অৰ্থাৎ জাকাত গ্ৰহণ কৰক। তুতাহিৰুহুম ওয়া তুজাক্কিহিম ওয়া তুতাহিৰুহুম, এইবিলাক যেতিয়া তেওঁলোকে জাকাত আদায় কৰিব, তেওঁলোকক এই জাকাত আদায় কৰা তেওঁলোকক পবিত্ৰ কৰি দিব, তেওঁলোকৰ মালবিলাকক তেওঁলোকক পবিত্ৰ কৰি দিব। আৰু তেওঁলোকে যেতিয়া জাকাত আদায় কৰিব আপোনাক দিব, আপুনি এইবিলাক মাল আপুনি দুখীয়াক আপুনি ভাটি দিব, দুখীয়াক আপুনি ভাগ কৰি দিব আৰু তেওঁলোকৰ কাৰণে দোৱা কৰিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া এজন সাহাবীক য়ামানলৈ পঠাইছিল, মুআজ ইবনে জাবাল ৰাদিয়াল্লাহু তাআলা, তেতিয়া কৈছিল যে তেওঁলোকক প্ৰথমে গৈ আল্লাহৰ তৌহিদ একত্ববাদৰ তুমি আহ্বান কৰিবা, একত্ববাদৰ পিনে আহ্বান কৰিবা। তেতিয়া তেওঁলোকে মানি ল'ব, তেতিয়া তোমালোকে নমাজৰ পিনে মাতিবা। যেতিয়া নমাজৰ কথা মানি ল'ব, তেতিয়া তেওঁলোকক জাকাতৰ কথা ক'বা আৰু তেওঁলোকৰ ধনী মানুহৰ পৰা জাকাতবিলাক ল'বা। তুকাছিমু আলা ফুকাৰাহিম, আৰু দুখীয়া মানুহৰ মাজত এইবিলাক ভাগ কৰি দিবা। গতিকে জাকাত ইছলামৰ তৃতীয় স্তম্ভ। নমাজ প্ৰথমে তৌহিদ, নমাজ, তৃতীয় হৈছে জাকাত। জাকাত বুজোতে আপুনি প্ৰথমে মূলতে আপুনি চাৰিটা বস্তু বুজিব লাগিব যে জাকাত চাৰি ধৰণৰ বস্তুৰ ওপৰত ৱাজিব হয়। সোণৰ ওপৰত, ৰূপৰ ওপৰত, কেছ, আপোনাৰ যদি নগদ ধন থাকে কেছৰ ওপৰত বা আপুনি বেংকত আছে, আৰু আপোনাৰ আপোনাৰ মালে তিজাৰত, অৰ্থাৎ আপুনি যি ব্যৱসায় কৰি আছে সেই মালৰ ওপৰত। প্ৰথমে মই কৈ দিওঁ, যদি কাৰো বছৰত অকল সোণ থাকে, তেতিয়া 7.5 তোলা সোণ থাকিলে তেওঁৰ ওপৰত জাকাত ৱাজিব হ'ব। আৰু যদি ৰূপ থাকে তেতিয়া 52.5 তোলা, যাৰ বজাৰ মূল্য ইতিমধ্যে 57,750 টকা। আৰু যদি আপোনাৰ কেছ থাকে, যদি 57,750 টকাৰ 50 টকা যদি কেছ থাকে, ঠিক তেনেকৈ যদি আপোনাৰ ব্যৱসায়ৰ বস্তু যদি থাকে, অৰ্থাৎ কোনো এজন ব্যক্তি তেওঁৰ ক্ষেত্ৰত যদি সোণ নাথাকে, যদি সোণ থাকে তেতিয়া 7.5 তোলাৰ পৰিমাণ সোণ থাকিব লাগিব। কাৰোবাৰ ঘৰত অকণ সোণ আছে, অকণ ৰূপ আছে, আৰু তেওঁৰ কেছ টকাও আছে, আৰু তেওঁৰ তিজাৰতৰ মাল অৰ্থাৎ ব্যৱসায় কৰাৰ পইচাও আছে, ব্যৱসায়ো আছে, এই সকলোখিনি মিলি যদি 57,750 টকাৰ পৰিমাণ হয় আৰু গোটেই বছৰ পাৰ হয়, অৰ্থাৎ জাকাত আমি ওলাওঁতে ইছলামিক মাহ আমি ধৰিব লাগিব। মাহৰ যি মাহৰ পৰা আপুনি আৰম্ভ কৰিছে, সেই মাহত যদি আপুনি এই পৰিমাণৰ টকা আপোনাৰ থাকে, অৰ্থাৎ 57,750 টকা, আকৌ বছৰৰ যেতিয়া লাষ্ট মাজত যদি আকৌ বছৰৰ লাষ্ট মাহতো যদি 57,750 টকা থাকে, মাজৰখিনি সময় যদি নাথাকে, তথাপিও আপোনাৰ ওপৰত জাকাত ৱাজিব হ'ব। কিমান দিব? 2.5% হিচাপে আপুনি জাকাত আদায় কৰিব। এইখিনিতে এটা কথা মই কৈ থওঁ, আপোনাৰ ঘৰ, আপোনাৰ পাৰ্চনেল গাড়ী, আপোনাৰ ফাৰ্নিচাৰ, আপোনাৰ কাপোৰ, সাজ পোছাক, বাচন বৰ্তন ইত্যাদিৰ ওপৰত জাকাত নাই। জাকাত মাত্ৰ 4টা বস্তুৰ ওপৰতে আছে। ইতিমধ্যে মই ক'লোঁ, সোণ, ৰূপ, কেছ আৰু আপোনাৰ ব্যৱসায়ী পইচাৰ ওপৰত জাকাত এতিয়া কাক দিব? কৈছে হাজবেণ্ডে ৱাইফক বা ৱাইফে হাজবেণ্ডক জাকাত দিব নোৱাৰিব। ঠিক তেনেকৈ উচুল আৰু ফুৰু, অৰ্থাৎ আপোনাৰ উচুল, আপোনাৰ দেউতা, আপোনাৰ ককা দেউতা, আপোনাৰ ককা দেউতাৰ ককা দেউতা, আপুনি তেখেতক জাকাত দিব নোৱাৰিব। আৰু ফুৰু আপোনাৰ নচল, আপোনাৰ ল'ৰাৰ ল'ৰা বা আপোনাৰ ছোৱালীৰ আউলাদ, তেওঁলোকক আপুনি কি দিব নোৱাৰিব? জাকাত দিব নোৱাৰিব। বাকী আপোনাৰ সম্পৰ্কিত ভাই, আপোনাৰ ভণ্টি, আপোনাৰ পেহা পেহী, আপোনাৰ বন্ধুবৰ্গ আৰু যিমান বাকী সম্পৰ্ক, উচুল আৰু ফুৰু বাদ দি বাকীসকলক আপুনি জাকাত দিব
পাৰিব। এয়া আছিল জাকাতৰ বিষয়ে সংক্ষিপ্ত আলোচনা। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে।